এই সুন্দৰ জলপ্ৰপাতটো এবাৰ ভালদৰে চাওকচোন। প্ৰচণ্ড গৰমত এই জলপ্ৰপাতটো দেখি আপোনালোকৰো চাগে এই পানীত এবাৰ নামি চাবৰ মন গৈছে। এয়া হৈছে চম্পাৱতী জলপ্ৰপাত। এই জলধাৰা বৈ আহিছে কাৰ্বি আংলং পৰ্বতৰ উত্তৰ পূব দিশৰ পৰা। চাপনালাস্থিত চম্পাৱতী জলপ্ৰপাতত এতিয়া হেজাৰ হেজাৰ পৰ্যটকৰ ভিৰ। পাহাৰ আৰু সেউজীয়া বনাঞ্চলেৰে ঘেৰা এই চম্পাৱতী জলপ্ৰপাতৰ আছে এটি সুন্দৰ কাহিনী। কাহিনীটো শুনক। হংসৰাজ ৰজাৰ কন্যা আছিল চম্পাৱতী। চম্পাৱতীয়ে মাঘী সপ্তমীৰ দিনা এই অন্তিম কুণ্ডত স্নান কৰিছিল আৰু সেইদিনাৰ পৰাই লোকবিশ্বাস যে চম্পাৱতী কুণ্ডত স্নান কৰিলে পুণ্য হয়, লগতে বেমাৰ ব্যাধিও দূৰ হয়। মাঘী সপ্তমীৰ পিছদিনা ইয়াত এক মহাকুম্ভ মেলাও আয়োজন হয়। সেউজ পাহাৰ, চৰাই চিৰিকটিৰ কিৰিলি, সৌন্দৰ্য আৰু নিৰিবিলিয়ে বহিৰাজ্যৰ বনভোজ দলক আকৃষ্ট কৰে এই স্থানলৈ। বনভোজ, প্ৰকৃতি আৰু নিৰিবিলিৰ পৰিৱেশৰ কাৰণে বহু পৰ্যটক আহে এই স্থানত আনন্দ ল'বলৈ। বৰ্তমান বনভোজৰ বতৰ নহয় যদিও গৰমৰ পৰা কিছু পৰিত্ৰাণ পাবলৈ বহু পৰ্যটকে ইয়াত ভিৰ কৰেহি।